নমস্কাৰ, আজি হৈছে 13 অক্টোবৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজহুৱা কৰা নহ'ব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট। অনুমতি পালে ছিংগাপুৰলৈ ৰাওনা হ'ব অসম আৰক্ষীৰ দল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিচৰা ৰিপৰ্ট ৰাজহুৱা কৰা নহয় কোনোপধ্যেই। বিচৰা ৰিপৰ্ট কোৰ্টত জমা দিয়া হ'ব আৰু SITয়ে দিনে নিশাই কাম কৰি আছে। SITয়ে তদন্তৰ কাম সঠিকভাৱে কৰি গৈ আছে আৰু ছিংগাপুৰলৈ যাবলৈ ইতিমধ্যে অনুমতি বিচৰা হৈছে। ছিংগাপুৰৰ পৰা অনুমতি পালেই অসম আৰক্ষীৰ এটা টীম যাব ছিংগাপুৰলৈ জুবিন গাৰ্গৰ মৃত্যুৰ সেই তদন্ত কৰিবলৈ আৰু SITৰ ওপৰত আস্থা ৰাখক অসমৰ জনতাই। আজি 3জন প্ৰৱাসী অসমীয়াই হাজিৰ হৈছিল আৰু 2 এদিনত আন প্ৰৱাসী অসমীয়াও হাজিৰ হ'ব। কাইলৈ পুনৰ আদালতত হাজিৰ কৰা হ'ব 5জন অভিযুক্তক। ইতিমধ্যে SITয়ে লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বিশেষ ৰিপৰ্ট আৰু মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিচৰা ৰিপৰ্ট ৰাজহুৱা কৰা নহয় কোনোপধ্যেই। বিচৰা ৰিপৰ্ট কোৰ্টত জমা দিয়া হ'ব আৰু বিচৰা ৰিপৰ্ট ৰাজহুৱা কৰা নহয়। বিচৰা ৰিপৰ্ট কোৰ্টত জমা দিয়া হ'ব আৰু SITয়ে দিনে নিশাই কাম কৰি আছে জুবিন গাৰ্গৰ উচিত তদন্ত আৰু ন্যায়ৰ বাবে। আইনৰ সময়মতে আমি আমাৰ প্ৰতিবেদন দাখিল কৰিম বুলি মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আইনৰ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ হ'ব জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত। ৰাজ্যবাসীক জনাইছোঁ খবৰ, 10 দিনৰ ভিতৰত ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। আইনৰ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত। সময়সীমাৰ ভিতৰতে আদালতত দাখিল কৰা হ'ব প্ৰতিবেদন আৰু ছিংগাপুৰ কৰ্তৃপক্ষৰ সৈতে আইনী প্ৰক্ৰিয়াৰে যোগাযোগ অব্যাহত ৰখা হৈছে ইতিমধ্যে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যাৱতীয় অনুমতি পালে তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষী। অনতিপলমে তদন্তৰ চূড়ান্ত পৰ্যায়ত আহিব পৰা যাব আৰু জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক। ডাঙৰ খবৰ, 10 দিনৰ ভিতৰত ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট দিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু আইনৰ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ হ'ব জুবিন গাৰ্গৰ ঘটনাৰ সমগ্ৰ তদন্ত। সময়সীমাৰ ভিতৰতে আদালতত দাখিল কৰা হ'ব প্ৰতিবেদন। ছিংগাপুৰ কৰ্তৃপক্ষৰ সৈতে আইনী প্ৰক্ৰিয়াৰে যোগাযোগ অব্যাহত ৰখা হৈছে আৰু যাৱতীয় অনুমতি পালেই তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা হ'ব অসম আৰক্ষী। অনতিপলমে তদন্তৰ চূড়ান্ত পৰ্যায়ত আহিব পৰা যাব বুলি মন্তব্য কৰিছে এবাৰ SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিডিঅ' উদ্ধাৰ। সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিঅ' উদ্ধাৰ কৰা হৈছে ইতিমধ্যে। SITৰ হাতত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' দেখিবলৈ পোৱা গৈছে। ডিলিট কৰি দিয়া হৈছিল জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' আৰু মৃত্যুৰ পূৰ্বে কি হৈছিল জুবিন গাৰ্গৰ লগত তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ তাক লৈ প্ৰশ্ন কৰা হৈছে। SITৰ চাইবাৰ এক্সপাৰ্টে উদ্ধাৰ কৰিলে জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' আৰু অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰা উদ্ধাৰ হৈছে সেই ভিডিঅ'টো। সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিঅ' ইতিমধ্যে উদ্ধাৰ কৰিছে SITৰ এক্সপাৰ্ট টীমে আৰু SITৰ হাতত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' আহি পৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিঅ' উদ্ধাৰ কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SITৰ হাতত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' আহি পৰিছে। ডিলিট কৰি দিয়া হৈছিল জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' আৰু SITৰ হাতত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ মৃত্যুৰ পূৰ্বে কি হৈছিল জুবিন গাৰ্গৰ লগত তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু কিদৰে মৃত্যু হৈছিল আমাৰ মৰমৰ জুবিন গাৰ্গৰ তাক লৈ ইতিমধ্যে প্ৰশ্ন উঠিছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন অনুৰাগীয়ে বৰ্জন কৰক দীপাৱলী। ফটোৱা জাৰি কৰিলে এজন মৌলানাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন অনুৰাগীয়ে বৰ্জন কৰক দীপাৱলী। ফটোৱা জাৰি কৰিলে এজন মৌলানাই আৰু দীপাৱলী আমি বন্ধ কৰিবই লাগিব।
ন্যায় নোপোৱালৈকে কোনেও দীপাৱলী উদযাপন নকৰিবৰ বাবে আহ্বান জনাইছে মৌলানাগৰাকীয়ে আৰু ন্যায় নোপোৱালৈকে কোনেও দীপাৱলী উদযাপন কৰিব নোৱাৰিব ৰাইজৰ মনত দুখ আছে সেইবাবে দীপাৱলী নাপাতিব কোনোৱে আৰু একমাত্ৰ জুবিন গাৰ্গৰ বাবে বৰ্জন কৰক দীপাৱলী এনেদৰে মন্তব্য কৰিছে মৌলানাগৰাকীয়ে জুবিন অনুৰাগীয়ে বৰ্জন কৰক দীপাৱলী ফটোৱা জাৰি কৰিলে এজন মৌলানাই আৰু দীপাৱলী আমি বন্ধ কৰিবই লাগিব আৰু ন্যায় নোপোৱালৈকে আমি কোনেও দীপাৱলী উদযাপন কৰিব নোৱাৰোঁ বা নকৰিব বুলি আহ্বান জনাইছে মৌলানাগৰাকী আৰু জুবিন অনুৰাগীয়ে বৰ্জন কৰক দীপাৱলী তাক আহ্বান জনাইছে এগৰাকী মৌলানাই আৰু দীপাৱলী বৰ্জন কৰাৰ বাবে এক ফটোৱা জাৰি কৰিলে মৌলানাগৰাকী আৰু হোজাৰ এই মৌলানাগৰাকীয়ে দীপাৱলী বৰ্জন কৰক বুলি ফটোৱা জাৰি কৰিলে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কি কৰা হ'ব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট তাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ এক ডাঙৰ মন্তব্য আহি পৰিছে জনাইছোঁ খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক জনাইছোঁ খবৰ এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ SITৰ ডাঙৰ মন্তব্য কি কৰা হ'ব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট তাক লৈ প্ৰশ্ন কৰা হৈছে কাইলৈ বিয়লি পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা হ'ব বুলি চলিছিল এক ভুৱা প্ৰচাৰ আৰু কেৱল আদালততহে জমা দিয়া হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় এই প্ৰতিবেদন আৰু জুবিন গাৰ্গৰ তদন্ত সম্পূৰ্ণ নিকাভাৱে চলি আছে বুলি মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আৰু দুদিনৰ ভিতৰত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰতিগৰাকী প্ৰৱাসী অসমীয়াই আৰু তেওঁলোকলৈ জাৰি কৰা হৈছে বিশেষ জাননী SITৰ সন্মুখত সুহৰিৰে আহি প্ৰদান কৰিব লাগিব ভাষ্য আৰু CIDৰ বিষয়া মুন্না প্ৰসাদ গুপ্তাই কৰিলে এই ডাঙৰ মন্তব্য আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ SITৰ ডাঙৰ মন্তব্য আহি পৰিছে জনাইছোঁ খবৰ কি কৰা হ'ব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে কাইলৈ বিয়লি পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰা হ'ব বুলি এক ভুৱা প্ৰচাৰ চলিছিল আৰু কেৱল আদালততহে জমা দিয়া হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আহিছোঁ অন্য এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ উজনিত 1.5 লক্ষাধিক জনতাৰ গৰ্জন জনজাতিকৰণৰ দাবীত কপিল উজনি এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক পুনৰ জনজাতিকৰণৰ দাবীত কপিল সমগ্ৰ উজনি অসম 177খন চাহ বাগিচাৰ চাহ জনগোষ্ঠীয় লোকৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় 1.5 লাখ চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদ কাৰ্যসূচীত মৰাণ মটকৰ পিছত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰিছে চাহ জনগোষ্ঠীয় ৰাইজে আৰু প্ৰায় 1.5 লক্ষ চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত মৰাণ মটকৰ পিছত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ চাহ জনগোষ্ঠীয় ৰাইজৰ আৰু ডিব্ৰুগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী সমতল ধৰ্ণা বিক্ষোভেৰে পৰিৱেশ উত্তাল দেখিবলৈ পোৱা গৈছে আৰু মানকটা খেলপথাৰত সমবেত হৈছে হাজাৰ হাজাৰ চাহ শ্ৰমিক আৰু ডিব্ৰুগড়ৰ সকলোবোৰ বাগিচা আৰু ফেক্টৰী বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে আৰু পুনৰ জনজাতিকৰণৰ দাবীত কঁপিছে সমগ্ৰ উজনি অসম এই মুহূৰ্তৰ খবৰ জনাইছোঁ 177খন চাহ বাগিচাৰ চাহ জনগোষ্ঠীয় লোকৰ গৰ্জন দেখিবলৈ পোৱা গৈছে প্ৰায় 1.5 লাখ চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদ কাৰ্যসূচীত আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ তিলমানো অনুকম্পা নোহোৱা শ্যাম কানু আৰু অমৃত প্ৰভাক লাগে বিলাসী জীৱন পৰিষ্কাৰ পানীৰ বাবে CIDৰ কাৰ্যালয়ত নতুন পানীৰ টেংক এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক CIDৰ কাৰ্যালয়ত পৰিষ্কাৰ পানী বিচাৰি হাহাকাৰ শ্যাম কানু মহন্ত আৰু অমৃত প্ৰভা মহন্তৰ সম্প্ৰতি CID কাৰ্যালয়ত আহি গ'ল পানীৰ নতুন টেংক সম্প্ৰতি CIDৰ কাৰ্যালয়ত শ্যাম কানু মহন্ত আৰু অমৃত প্ৰভা মহন্তৰ বাবে নতুন পানীৰ টেংক দেখিবলৈ পোৱা গৈছে CID কাৰ্যালয়ত বহুদিন থাকি পৰিষ্কাৰ পানীৰে গা ধুবলৈ পোৱা নাছিল নেকি দুই অভিযুক্তই তাক লৈ প্ৰশ্ন উঠিছে বিলাসী জীৱন কটোৱা দুই মহন্তই CIDৰ কাৰ্যালয়ৰ পানী ব্যৱহাৰ কৰিব নোৱাৰা হৈছে নেকি দেওবাৰে নতুন পানীৰ টেংক লগাবলৈ কৰ্মচাৰীৰ ব্যস্ততা দেখা গৈছে CIDৰ কাৰ্যালয়ত আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ তিলমানো অনুকম্পা নোহোৱা শ্যাম কানু মহন্ত আৰু অমৃত প্ৰভা মহন্তক লাগে বিলাসী জীৱন
CIDৰ কাৰ্যালয়ত পৰিষ্কাৰ পানী বিচাৰি হাহাকাৰ কৰিছে 2 মহন্ত আৰু সম্প্ৰতি CID কাৰ্যালয়ত আহি গ'ল নতুন পানীৰ টেংক আৰু সম্প্ৰতি CIDৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে 2 মহন্তৰ বাবে নতুন পানীৰ টেংক আৰু CIDৰ কাৰ্যালয়ত বহুদিন থাকি পৰিষ্কাৰ পানীৰে গা ধুবলৈ পোৱা নাছিল নেকি 2 অভিযুক্তই আৰু বিলাসী জীৱন কটোৱা 2 মহন্তই CIDৰ কাৰ্যালয়ৰ পানী ব্যৱহাৰ কৰিব নোৱাৰা হৈছে নেকি দেওবাৰে নতুন পানীৰ টেংক লগাবলৈ কৰ্মচাৰীৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে CIDৰ কাৰ্যালয়ত আহিছোঁ অন্য এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ সত্ৰনগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ হাৰ বৰ্তমান অসমৰ সমস্যা বহুত গভীৰ ইয়াক নিয়ন্ত্ৰণ কৰিবই লাগিব এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ডাঙৰ ভিক্টিম অসমত 2021 চনত মুছলমানৰ সংখ্যা 38% পাৰ হ'ল লোকপিয়ল আহিলেই অসমত মুছলমানৰ সংখ্যা 38%ৰ ওপৰত হ'ব আৰু অসমৰ মুছলিম জনসংখ্যা বৰ্তমান 39.5% সত্ৰনগৰী মাজুলীতো 100% বৃদ্ধি পাইছে মুছলমানৰ হাৰ অসমীয়া মুছলমানৰ জনসংখ্যাৰ হাৰ হিন্দুৰ সৈতে একেই মাজুলীৰ দৰে অঞ্চলতো যদি এনে অৱস্থা হৈছে সমস্যা বহুত গভীৰ আৰু 2011ৰ লোকপিয়ল মতে অসমত 40% মুছলমান আৰু হিন্দু 60% কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহৰ আজিৰ দিনত হাৰ হৈছে 40%ৰ ওপৰত নহয় আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰিছে জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ চলি আছে আলোচনা আৰু এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিব জনগাঁথনি মিছন শীঘ্ৰেই অনুষ্ঠিত কৰা হ'ব জনগাঁথনি মিছন সম্পৰ্কীয় উচ্চস্তৰীয় সমিতি